যোৰহাটকে ধৰি উজনিৰ কেইবাখনো জিলাত এইচৰ ভয়ংকৰ ৰূপ। যোৰহাট মেডিকেল কলেজৰ ART চেণ্টাৰ চিকিৎসাৰ বাবে 2013 চনৰ নাম পঞ্জীয়ন। যোৰহাটকে ধৰি উজনিৰ মাজুলী, গোলাঘাট, শিৱসাগৰ আদি জিলাত ভয়ংকৰভাৱে HIV-ত আক্ৰান্ত হৈছে বিশেষকৈ যুৱচাম। এই তথ্য কেৱল যোৰহাট মেডিকেল কলেজৰ ART চেণ্টাৰত নহয়, ডিব্ৰুগড় মেডিকেল কলেজ বা অসমৰ আন কেন্দ্ৰবোৰৰ তথ্য গোটালে অতি ভয়ংকৰ হৈ পৰিব সমগ্ৰ ৰাজ্য। 30 বছৰৰ পৰা 60 বছৰ বয়স পৰ্যন্ত আক্ৰান্ত হৈছে লোক। আনহাতে যোৰহাট জিলা কাৰাগাৰতেই প্ৰায় 50 জন HIV আক্ৰান্ত লোক আছে। এই তথ্য সদৰি কৰে যোৰহাট মেডিকেল কলেজৰ ART চেণ্টাৰৰ ইনচাৰ্জ ডাক্তৰ মিৰিন্দা দত্তই। HIV পজিটিভ হোৱাৰ মূল কাৰণ 4টা যদিও এই আক্ৰান্তসকল বেছিভাগেই ড্ৰাগছ আসক্ত। একেটা চিৰিঞ্জ বহুজনে ব্যৱহাৰ কৰি ড্ৰাগছ গ্ৰহণ কৰে। আৰু এই ড্ৰাগছ আসক্তসকলে বিভিন্ন অপৰাধ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটে। এইসকল কয়দীক প্ৰতি সপ্তাহত পৰীক্ষা কৰা হয় আৰু চিকিৎসা কৰা হয়। ড্ৰাগছৰ অবাধ প্ৰচলনে নৱপ্ৰজন্মক নিঃশেষ কৰিব বুলিও মন্তব্য কৰে চিকিৎসকগৰাকীয়ে। কোনো লোক যদি এই ৰোগত আক্ৰান্ত হৈ আছে তেন্তে যোৰহাট মেডিকেল কলেজ হস্পিটেলত বিনামূলীয়াকৈ চিকিৎসা আৰু ঔষধ প্ৰদান কৰা হয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। বৰ্তমান সময়ত আমাৰ মুঠতে 2103জন ৰোগী মানে HIV পজিটিভ ব্যক্তি চিনাক্তকৰণ হৈছে আৰু আমাৰ ইয়াত চিকিৎসালয় আছে, ৰেজিষ্টাৰ কৰি হৈছে, চিকিৎসালয় আছে। হয়, লক্ষণসমূহ কি হয়? মানে কিছুমান মানে অসুখ, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো কমি যায়, যিকোনো সংক্ৰমণ আহি যাব পাৰে আৰু বস্তুটো ভাল নহয়। তেনেকৈ স্কিনৰ যেনিবা এটা প্ৰব্লেম এটা হৈছে, বহুত দিন মানে প্ৰব্লেমটো হৈ থাকে, ড্ৰপ দিলেও ভাল নহয়, তেনেকৈ ডায়েৰিয়া হ'ব পাৰে, কাহ হ'ব পাৰে, যিবোৰ আৰু ৱেইটটো কমি যাব পাৰে, 10% ৱেইট কমি যায়। তেনেকুৱা ধৰণৰ লক্ষণবিলাক দেখা দিলে টেষ্ট কৰা হয়, তেতিয়া তেওঁলোকে RCTC পজিটিভ যেতিয়া হয় তেতিয়া আমাৰ ইয়ালৈ আহে। তেওঁলোক বেলেগ বেলেগ বয়সৰ আছে, কম বয়সৰ বেছি থাকে আৰু 30 বছৰৰ তলৰ বেছি থাকে, 40-45 তেনেকুৱা থাকে। বৃদ্ধ মানে 60ৰ ওপৰতো 2-এজন আছে, নথকা নহয় কেইজনমান। এতিয়া বৰ্তমান যিটো হাৰত বাঢ়ি গৈছে তাৰ মূল কাৰণ হৈছে ড্ৰাগ এডিকশ্যন, যিটো তেওঁলোকে একেটা চিৰিঞ্জে তেওঁলোকে ব্যৱহাৰ কৰি পেলাই ড্ৰাগ লয় আৰু সেইটো কাৰণে ৰোগটো মানে ভাইৰাছটো বীজাণুটো সংক্ৰমণ হৈছে। ড্ৰাগছৰ পৰাই বেছি হৈছে। এনেই 4টা কাৰণ থাকে, সেইকেইটা কাৰণ এটা হৈছে অসুৰক্ষিত যৌন সংগম, এটা হৈছে ব্লাড ট্ৰেন্সফিউশ্যনৰ থ্ৰুৱেদি হ'ব পাৰে, আৰু এটা হৈছে প্ৰেগনেণ্ট অৱস্থাত মাতৃৰ পৰা শিশুলে, আৰু এইটো হৈছে ড্ৰাগ লোৱাৰ কাৰণে, যিবোৰ আমি ইণ্টাৰভেনাছ ড্ৰাগ ইউজাৰ বুলি কওঁ আমি। তেওঁলোকে চিৰিঞ্জেৰে মানে শ্বেয়াৰ কৰে মানে। এতিয়া বৰ্তমান সেইটো সমস্যা চবতকৈ বেছি হৈছে।